নমস্কাৰ স্বাগতম মিত্ৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্যত সকলো ধৰণৰ লটাৰী খেলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে লটাৰী খেলত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি আদালতৰ নিৰ্দেশনা জাৰি লটাৰী খেল বন্ধ কৰিবলৈ আদালতৰ কঠোৰ নিৰ্দেশনা প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে আদালতে এসপ্তাহৰ ভিতৰত সকলো লটাৰী খেলৰ কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে অনলাইন অফলাইন লটাৰী খেল বন্ধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্যত এতিয়া নিষিদ্ধ হল সকলো লটাৰী খেল বা উপহাৰ কুপনৰ খেল লটাৰী খেলত বা উপহাৰ কুপনৰ খেলত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি আদালতৰ এই নিৰ্দেশনা জাৰি লটাৰী খেল বন্ধ কৰিবলৈ আদালতে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী বিমানবন্দৰত হাহাকাৰ গুৱাহাটী হায়দৰাবাদ অভিমুখী বিমান বাতিল হ'ল বিমান বাতিলৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিমানবন্দৰত ৰৈ থাকিবলগীয়া হ'ল যাত্ৰীসকল দিনৰ 1:15 হায়দৰাবাদলৈ আছিল সেই বিমানখন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে যাত্ৰীসকলে কাৰণ যাত্ৰীসকলক বিমান কিয় বাতিল হ'ল বিমান যাত্ৰা কিয় বাতিল কৰা হ'ল সেই সন্দৰ্ভত বিতং তথ্য কৰ্তৃপক্ষই জনোৱা নাছিল যাৰ ফলতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল এইসকল যাত্ৰীৰ হায়দৰাবাদ ফ্লাইট আছিলে আমি ফ্লাইটত বোৰ্ড কৰাৰ পিছত গম পালোঁ যে ফ্লাইটখনৰ টেকনিকেল ইছ্যু হৈছে এতিয়া আমাৰ ফ্লাইটৰ পৰা ডিবোৰ্ড কৰাই দিছে ডিবোৰ্ড কৰাই এতিয়া কিন্তু তেওঁলোকে কোনো ব্যৱস্থাই লোৱা নাই তেওঁলোকে বাৰ বাৰ টাইম কৈ আছে যে আৰু আধা ঘণ্টা সময় লাগিব তাৰপিছত তেওঁলোকে ডিচিশ্যন দিব ইফালে আমাৰ কালি খেলা আছে আমি আজি যেনে তেনে যাব লাগিব এতিয়ালৈকে কিন্তু তেওঁলোকে কোনো কনফাৰ্মেশ্যন আমাক দিবই পৰা নাই সকলো মানুহে বহুতৰে এতিয়া কানেক্টিং ফ্লাইট আছে কোচি যাবলগীয়া আছিলে কিছুমান বেংগলোৰ আছিলে চবৰে বহুত যথেষ্ট প্ৰব্লেম ফেচ কৰি আছে আপনি কি হায়দৰাবাদ যাব মই হায়দৰাবাদ যাব আচ্ছা মানে কেইটা বজাত ফ্লাইট আছিল আপোনাৰ এটা 15 ফ্লাইট আছিলে ইহঁতে বৰ্ডিং কৰোঁতে 1:45 হৈছে এতিয়া এয়াৰপৰ্ট অথৰিটি কি বুলি কয় আপোনাৰ এতিয়া তেওঁলোকে মানে এয়াৰপৰ্ট অথৰিটি নহয় তেওঁলোকে যিটো কাউণ্টাৰ আছে তেওঁলোকে এতিয়া মেইল কৰিছোঁ বুলি কৈছে এতিয়া আধা ঘণ্টাৰ পিছতে তেওঁলোকে জনাব আমাক কি ব্যৱস্থা ল'ব কিন্তু এতিয়ালৈকে তেওঁলোকে মই টিকেট কেঞ্চেল কৰিব বিচাৰিছিলোঁ কিন্তু তেওঁলোকে এইটো ফুল ৰিফাণ্ডো নকৰে এতিয়া 7 দিনৰ পিছতে বোলে পইচা ঘূৰাই দিয়ে যোৰহাট মাজুলী দলঙৰ বাবে নতুনকৈ হ'ব নিবিদা নতুন নিবিদাৰ আহ্বান কৰিব কেন্দ্ৰীয় চৰকাৰে ক্ষিপ্ৰতাৰে দলং নিৰ্মাণৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰৰ বিষয়টো ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰিছে নীতিন গাডকাৰীয়ে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু খন্তেকীয়া সাক্ষাতত মুখ্যমন্ত্ৰীক জনালে গাডকাৰীয়ে সেই কথা যে তেওঁ ব্যক্তিগতভাৱে বিষয়টো চাই আছে সামাজিক মাধ্যমযোগে তাৰ পাছতে এই কথা জনাই দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড দুই মিস্ত্ৰীয়ে অপহৰণ কৰিলে গুৱাহাটীৰ গাড়ী চালকক অমিত কুমাৰ সিং নামৰ গাড়ী চালকজনক অপহৰণ কৰি লৈ গ'ল মেঘালয়ৰ গাৰু হিলছলৈ 5 দিন ধৰি গাড়ী চালকজনক কৰিলে অকথ্য মাৰপিট পৰিয়ালক দাবী কৰিলে 1 কোটি টকাৰ মুক্তিপণ 28 ছেপ্টেম্বৰত খানাপাৰাৰ পৰা অপহৰণ কৰিছিল অমিত কুমাৰ সিঙক অমিতৰ এক্সপ্ৰেছো বাহনখন ভাড়ালৈ লৈছিল দুই মিস্ত্ৰীয়ে আজাৰালৈ প্ৰথমে 400 টকাত অফলাইনত বন্দবস্ত কৰিছিল বাহনখন আজাৰা গৈ পোৱাৰ পিছত পুনৰ হাত হিঙি মাৰি 8000 টকাত গাড়ীখন ভাড়ালৈ লৈছিল দুই মিস্ত্ৰীয়ে আধা বাটত গাড়ীখন হাইজেক কৰে আৰু অমিত কুমাৰ সিঙক অপহৰণ কৰে সেই মিস্ত্ৰী দুটাই অমিতৰ ডিঙিত গামোচাৰে পিছফালৰ পৰা চেপি ধৰে দুই মিস্ত্ৰীয়ে কোলা কাপোৰেৰে বান্ধি দিয়ে অমিতৰ চকুমুখ তাৰ পিছতে মিস্ত্ৰী দুটাৰ এটাই গাড়ীখন চলাই নিয়ে মাজবাটত তৃতীয়জন অপহৰণকাৰী উঠে অমিতৰ বাহনত অপহৰণ কৰি অমিতক লৈ যায় গাৰু হিলছৰ এখন ভিতৰুৱা গাঁৱলৈ অমিতক বহু মাৰপিট কৰে অপহৰণকাৰীকেইটাই প্ৰথমে 1 কোটি টকা দাবী কৰিছিল যদিও পাছলৈ লাখৰ ঘৰলৈ নামি আহে অপহৰণকাৰীৰ মুক্তিপণ 5 দিন পাছত ভগদত্তপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত অমিতক হাইলাকান্দিৰ নিত্যানন্দত ঘৰ অমিত কুমাৰ সিঙৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পশ্চিম গাৰু হিলছৰ পৰা দেৱংগীৰ থানা অধীনৰ ঘন জংঘলৰ পৰা হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে অমিতক আনহাতে অমিতৰ বাহনখন টিকৰিকিল্লাৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে অমিতৰ পত্নী অনিন্দা ৰাজকুমাৰীয়ে 1 অক্টোবৰত ভগদত্তপুৰ থানাত দাখিল কৰিছিল এজাহাৰ এই সমগ্ৰ অপহৰণ কাণ্ডত জড়িত আছিল মুঠ 9 জন লোক ইয়াৰে 3 জন সংখ্যালঘু আৰু 6 জন গাৰু সম্প্ৰদায়ৰ লোক বুলি জানিব পৰা হৈছে পরে 3টা 3:30 লাগাত মানে বহুত বান্ধিছিল কষ্ট করে মানে খুলিয়ে আমি বাইরে গেলাম বাইরে মানে রাস্তা আছে দেখছি না সিধা যতটুকু যায় একটু দূর হয়ে গেলে আমি জঙ্গলের দিকে গেলাম লাস্টে দেখি মানে এটা তো বাসের ভিড় কই যায় যে আমিও জানি না কোনো শব্দই পাই না গাড়িরও পরে আবার আসানা কত নদী আছে যে
মানে কেউ দেখে না যাতে নদীতে বিছিয়া মানে কাপড় তো খারাপ হয়েছে তো ভিজে ভিজে আয় পরে একজন গাঁওবুড়া যে আছে তার বস্তিতে ওদিকে নিয়ে গেল তারপরে তার গ্রামের মানুষ সবকে মানে ডাকে ডাকে মানে 40-50 জন হয়ে গেছে গাঁও পড়া পর্যন্ত এর ভিতরে আমাকে মানে জিজ্ঞাসা করে মিশা কথা কইলে কিন্তু অসুবিধা হবে আমি কইছি সত্য কথা কইছি ঠিক আছে গাঁওবুড়ার কাছে ঘরে যায় ওই গাঁওবুড়ার কাছে বহুত আদর পাইলাম গাঁওবুড়ার কাছে গিয়ে আমার খানি উনি সবও দিল আমার কথা দিলাম তারপরে পুলিশ আমাদের আসামের আর আমাদের মেঘালয় পুলিশে বহুত হেল্প করছে ওখানেও আমি আগের দিন এই সুযোগে বাইরে হয়েছি নাইলে তো আগে বাইরেতে পারছি না আমাৰ ইষ্ট পুলিচ ডিষ্ট্ৰিক্টৰ এটা টীম গাৰো পাহাৰত গৈ এজন ব্যক্তিক আজি কেইবাদিনৰ আগতে 28 তাৰিখে তেওঁ টেক্সি চলাই সেই টেক্সিখন ভাড়া কৰি লৈ গৈ সাউথ চালমৰা যি জিলা আছে তাৰ কিনাৰতে মেঘালয়ৰ গাৰো পাহাৰ জিলা আছে তাতে গৈ তেওঁ বন্দী কৰি ৰাখি 1 কোটি টকা মুক্তিপণ বিচাৰিছিলে আৰু পিছত সেই অপহৰণকাৰীয়ে এই পৰিয়ালটোৰ লগত নিগচিয়েট কৰি আছিলে মুক্তিপণৰ এই খবৰটো 4-5 দিন দেৰিকৈ আমাৰ আৰক্ষীক অৱগত কৰিছে আমাৰ ভগদত্তপুৰ আউটপোষ্টৰ এটা টীম ইয়াৰ পৰা গ'ল আমাৰ ডিচিপি ইষ্ট মৃণাল ডেকাই এই গোটেই যিটো আমাৰ অপাৰেশ্যন তেওঁ চোৱা চিতা কৰিলে আৰু গাৰো পাহাৰৰ মেঘালয় আৰক্ষীৰ সহযোগত আমি অপহৃত ব্যক্তিজনক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম অৱশেষত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ল ধনমণিৰ বিবাহৰ 5 দিন পূৰ্বে ধনমণিৰ ৰহস্যজনক মৃত্যু হ'ল 7 অক্টোবৰত আছিল ধনমণিৰ বিবাহৰ দিন সম্পূৰ্ণ হৈছিল বিবাহৰ সকলো প্ৰস্তুতি কামাখ্যাৰ সমীপত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ধনমণিৰ মৃতদেহ আৰু ধনমণিৰ ঘৰলৈ গৈ হুকহুকাই কান্দি উঠিল ভাবী পত্নী কান্দি কান্দি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমত অস্বীকাৰ কৰিলে ধনমণিয়ে আত্মহনন কৰাৰ সম্ভাৱনাৰ কথা দুয়োজনৰ মাজতে সকলো ভালেই আছিল বুলি কান্দোনত ভাগি পৰিল যুৱতীগৰাকী একো নিজে নিজে মৰা নাই আমাৰ মাজত সকলো ঠিক আছিল একো অসুবিধা হোৱা নাই সুখত আছিল হাঁহি আছিল ফূৰ্তি কৰি আছিল 3 বজাত মোক ফোন কৰিছে বজাৰ কৰিছো আমি একেলগে নবৰ কাপোৰ কিনিছে এইখিনি কথা কৈছে ভাবী পত্নীয়ে ইফালে মঙ্গলদৈৰ ধনমণিৰ মৃত্যুৰ ঘটনাত পোহৰলৈ আহিছে এতিয়া ন তথ্য বুধবাৰে বঙাইগাঁৱলৈ গৈছিল ধনমণি ভট্টাচাৰ্য দুপৰীয়া সম্পৰ্কীয় ককায়েকৰ লগত ফোনত কথা পাতিছিল ধনমণিয়ে বিয়াৰ বজাৰ সন্দৰ্ভত ককায়েকৰ সৈতে পাতিছিল কথা বুধবাৰে দিনত ফোনযোগে বিয়ালৈ নিমন্ত্ৰণ কৰিছিল বন্ধুক বুধবাৰে দুপৰীয়া কইনাৰ সৈতেও ধনমণিয়ে কথা পাতিছিল ফোনত বিয়লি কামাখ্যা ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছিল ধনমণিৰ মৃতদেহ ৰেল ট্ৰেকৰ ভিতৰত পৰি আছিল ধনমণিৰ মৃতদেহ ৰেল লাইনৰ বাহিৰত পৰি আছিল ধনমণিৰ চিহ্নমুণ্ড 4 দিন পূৰ্বে বন্ধুৰ সৈতে পাৰ্টি কৰিছিল ধনমণিয়ে বিয়াৰ বাবে ধনমণিয়ে নতুনকৈ আৰম্ভ কৰিছিল ঘৰৰ কাম ঋণৰ বাবে আবেদন কৰিছিল যদিও ঋণ পোৱা নাছিল ধনমণিয়ে একো অসুবিধা হোৱা নাই সুখত আছিল হাঁহি আছিল ফূৰ্তি কৰি আছিল মোৰ লগত কথা পাতিছে 2:40লৈকে 3টা বজাতো ফোন মাৰিছে কিনিছো আমি ইয়াতে কোনো এটা একো নাই এইবিলাক বজাৰ কৰিছো আমি একেলগে নব কাপোৰ কিনিছে মোক ফোন কৰিছে মোৰ বন্ধু আমি সৰুৰ পৰা মোৰ ক্লাছমেট হয় আমি একেলগে পঢ়িছিলোঁ হাই ছেকেণ্ডেৰীটো একেলগে পঢ়িলোঁ আমাৰ মঙ্গলদৈ কলেজতো আমি একেলগে আমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ তো খুব ভাল বন্ধু আছিলে আমাৰ তো যোৱাকালি মই 5টাত খবৰটো পাইছোঁ বোলে এনেকৈ ট্ৰেইনত কাটিছে তো তাৰপিছত এতিয়া কি হৈছে কি নহৈছে আমি খুব মানে একো এতিয়ালৈ জানিব পৰা নাই তো পুলিচৰ তদন্তৰ পিছতহে আমি গম পাম যে সঠিককৈ কি হৈছিলে এতিয়া আমি খুবেই দুখিত মানে ক'বলৈ কোনো ভাষা নাই আমাৰ অহা 7 তাৰিখে তাৰ বিয়া আছিলে বিয়ালৈ আৰু মাথো 4 দিন থাকোঁতেই তো ঘটনাটো ঘটিলে তো এইটো অতিকৈ দুখজনক আমি অতিকৈ মানে
মানে ক'বলৈ ভাষা নাই আৰু আমি কি ক'ম। আচলতে ক'বলৈ আমাৰ ভাষা নাই বিশেষকৈ। তাৰ বিয়া সোমবাৰে, আমি বিয়াৰ বজাৰ কৰি আছোঁ, মানুহ মাতিব সিও গৈছে, আমিও মাতি আছোঁ। এতিয়া হঠাৎ খবৰটো পালোঁ আমি, মই গৈছিলোঁ কলাইগাঁৱত কিবা এটা কামত, তাতে খবৰটো পালোঁ, মোক দৌৰাদৌৰিকৈ মাতি পঠাইছে, আহি পাই গম পাওঁ এক্সিডেণ্ট হোৱা বুলি কৈছে। তাৰপিছত আমাৰ মানুহ গৈ তাতে তেওঁলোকে শুনিছেহে আৰু গমো পালে মানে হেৰিত কামাখ্যা ৰেলৱে ষ্টেচনত তাতে পাইছে মানে অলৰেডি তেখেত মৃত বুলি ঘোষণা কৰিছে। আৰু তেওঁলোকৰ পুলিচে কোৱা মতে এতিয়া বস্তুটো তেওঁলোকৰ মতে তেওঁলোকৰ হৈছে এইটো আমাৰ ছুইচাইড কেছ যেন লাগিছে, কিন্তু আমি আচলতে এতিয়া আচৰিত হৈছোঁ, সেইটো ছুইচাইড কৰিব লগা ল'ৰা নহয় আৰু সি মৰিব লগা তাৰ কাৰণ আমি এতিয়ালৈ একো বিচাৰি পোৱা নাই। সিদিনা বন্ধু বান্ধৱক কিবা কৈছে নে আমাক কৈছে, কাকো একো কোৱা নাই, সি নিজে মানুহ মাতি ফুৰিছে। আৰু কালি 2:30 বজাত তাৰ বিয়াৰ মেইন যোৰা কাপোৰ কইনাৰ মই কিনিছোঁ, মোক কিনিব দিছে। এতিয়া আমি খবৰটো শুনি পেলাই মৰ্মাহত হৈছোঁ যে মোৰ তাত আহিছিলে শনিবাৰে, আহি তেওঁ নিমন্ত্ৰণ দিয়াৰ উপৰিও মোৰ ঘৰত ভাত খাই ৰাতি 10টা বজালৈ থাকি ধুনীয়াকৈ হাঁহি ধেমালি ফূৰ্তিৰে থাকিছে। আৰু গোটেইবিলাক বিয়াৰ যোগাৰ জাতি যে কেনেকুৱা হৈছে গোটেইখিনি আমি আলোচনা কৰিলোঁ। কইনাৰ কাপোৰ কানি বজাৰ সামাৰ কৰাকে ধৰি মোবাইল ফোনতে দেখুৱাইছে, গোটেইবিলাক চালোঁ। ল'ৰাটোৰ তেনেকুৱা এংগলৰ ছাইডৰ পৰা যে তেওঁ এটা মানে তেনেকুৱা আত্মহত্যাৰ পথ বাছি ল'ব এনেকুৱা যেন নালাগে। আৰু তেনেকুৱা মনোবৃত্তিৰ ল'ৰা নহয়, ভেৰি ষ্ট্ৰং হি ৱাজ, মানে খুব ষ্ট্ৰং মনোবৃত্তিৰ ল'ৰা আছিলে, পজিটিভ মাইণ্ডেড ল'ৰা। গতিকে আমি সেইটো ভাবিবই নোৱাৰোঁ। এতিয়া ভাবি আমি মৰ্মাহত হৈছোঁ। এতিয়া কি হৈছে কেনেকুৱা সেইটো আগতোক যেতিয়া পুলিচৰ এনকুৱাৰীতহে ওলাবনি বুলি এটা অনুমান কৰিছোঁ। গুৱাহাটী ৰেল আৰক্ষীৰ সৈতে আপুনি যিহেতু যোগাযোগ কৰিছিলে, তেওঁলোকৰ তৰফৰ পৰা কিবা কৈছে আপোনাক? মই যেতিয়া খবৰটো পাই ফোনত, যেতিয়া ধনভট্টৰ ফোনত মই ৰিং কৰিলোঁ, ৰিং কৰোঁতে তেতিয়া GRPয়ে ফোন ধৰিছে, GRP পুলিচে ধৰোঁতে তেওঁলোকে কৈছে আপোনাৰ ঘৰৰ পৰিয়াল যদি আহক, আহিলে ইয়াত খবৰটো গম পাব ক'ত কি হৈছে। তেতিয়া মোৰ পৰিচয়টো যেতিয়া মই দিলোঁ নিজাকৈ, দিয়াত তেওঁলোকে সন্মান কৰি পেলাই মোৰ পৰিচয়টো পাই উঠি তেওঁলোকে ক'লে যে মানে এইটো এটা আমি ছুইচাইড কেছৰে এংগল এটা লক্ষ্য কৰিছোঁ, গতিকে বাকীখিনি পিছত আৰু জনা যাব, গতিকে আপোনালোকে আহক ঘৰৰ পৰিয়াল, এনেকৈ তেওঁলোকে ক'লে। নাথাকিব চিৰদিনলৈকে সেনেকৈ হেৰি কৰিছিল। আমাৰ ইফালে দেউতাকে বিয়া দিয়ে, কোনোবাই ল'ৰা আনে সেনে কৰা তাত বিয়া হোৱা যোগ হেৰি কৰিলাক, বেলেগত বিয়া হোৱাতকৈ আমি বিয়া হওঁ, আমাৰ বিয়াখনটো খেদি দিওঁ সেনেহে। এবাৰ যোৰাবাদ আৰক্ষীৰ জালত বালকাৰৰ চালক উত্তম কাজী। বুধবাৰে উত্তম কাজী বালকাৰৰ সন্মুখত পৰি আছিল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃতদেহ। ধ্ৰুৱজ্যোতি বৰ্মনক হত্যা কৰা বুলি দাবী কৰিছিল পৰিয়ালৰ লোকে। পিছে আৰক্ষীৰ মতে এয়া হত্যা নহয়, দুৰ্ঘটনাহে। প্ৰথমে ধ্ৰুৱজ্যোতিৰ বাহনত খুন্দা মাৰিছিল এখন ট্ৰেইলাৰে। ট্ৰেইলাৰখন আগচি ধৰিব বিচাৰিছিল ধ্ৰুৱজ্যোতিয়ে। কিছুদূৰ আগবাঢ়ি গৈ ধ্ৰুৱজ্যোতিয়ে পথত ৰাখিছিল বাহনখন। পিছে ট্ৰেইলাৰখন ৰখা নাছিল চালক উত্তম কাজীয়ে। চালকে নৰখোৱাত নাচুৰবান্দা ধ্ৰুৱজ্যোতি বৰ্মনে উঠি লৈছিল ট্ৰেইলাৰখনত। তাৰ পিছত চালকৰ সৈতে আৰম্ভ হৈছিল বাকযুদ্ধ। তেনে সময়তে পিছফালৰ পৰা আহি আছিল এখন বালকাৰ আৰু বালকাৰখনে পাৰ হ'ব লওঁতে ফুকাষে কাটিছিল ট্ৰেইলাৰখন। তেনে সময়তে ট্ৰেইলাৰ আৰু বালকাৰৰ সংঘৰ্ষ হৈ মৃত্যু হৈছিল ধ্ৰুৱজ্যোতিৰ। আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই তথ্য প্ৰকাশ কৰিছে। বৰ্তমানলৈকে আমাৰ যি অনুসন্ধান হৈছে, এই অনুসন্ধান মতে কোনো ধৰণৰ তেনেকুৱা প্ৰি প্লেণ্ড হত্যাকাণ্ডৰ আমি তথ্য পোৱা নাই। আকস্মিক এটা দুৰ্ঘটনা হ'ল আৰু সেই দুৰ্ঘটনাৰ ফলতে এতিয়ালৈকে পোৱা তথ্য মতে আমাৰ এজন কটন কলেজৰ তেখেত ছুপাৰিণ্টেণ্ডেণ্ট আছিলে, ছুপাৰিণ্টেণ্ডেণ্টৰ তেখেতৰ মৃত্যু হয়। গাড়ীখনত আমি কিছু চিন পাইছোঁ গাড়ীৰ লগত খুন্দা লগোৱাৰ, আৰু এজন প্ৰত্যক্ষদৰ্শী আমি পাইছোঁ একজেক্টলি ঘটনাটো কি হৈছিলে। তাত কিন্তু কোনো হত্যাকাণ্ডৰ আমি তথ্য পোৱা নাই। শ্বেয়াৰ বজাৰত বৃহৎ পতন। মুহূৰ্ততে বিনিয়োগকাৰীৰ 11 লাখ কোটি টকাৰ লোকচান। 1769 পইণ্ট হ্ৰাস পালে BSE চেনচেক্স। 546 পইণ্ট কমিল নেশ্যনেল ষ্টক এক্সচেঞ্জৰ সূচাংক। 25,250 পইণ্টলৈ নামিল নিফটি। 82,497 পইণ্টলৈ নামিল BSE চেনচেক্স।
ইজৰাইল ইৰাণৰ যুদ্ধৰ প্ৰভাৱ পৰিছে শ্বেয়াৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰো প্ৰভাৱ পৰিছে ঋণাত্মকভাৱে সেবিয়ে এফএনও ট্ৰেডিঙৰ নীতি কঠোৰ কৰাৰো প্ৰভাৱ পৰিছে আৰু চীনৰ শ্বেয়াৰ বজাৰত উত্থানৰো প্ৰভাৱ পৰিছে ভাৰতৰ শ্বেয়াৰ বজাৰত অসম জাতীয় পৰিষদত যোগ দিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে দুবাৰকৈ বোকাখাতৰ জনপ্ৰতিনিধি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সুবিধা পাইছিল জিতেন গগৈয়ে জিতেন গগৈৰ লগতে নিৰ্মাণ গোটৰ আন সদস্যও যোগ দিব অসম জাতীয় পৰিষদত 4 অক্টোবৰত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী বোকাখাত নাট্য মন্দিৰত আয়োজন কৰা হৈছে এই যোগদান কাৰ্যসূচী মানে কাইলৈ আমি অসম জাতীয় পৰিষদত চামিল হৈ যাব বোকাখাত নিৰ্মাণ গোট আমাৰ যেহেতু 20টা পঞ্চায়ত টাউনখনে 21টা আমাৰ আঞ্চলিক পঞ্চায়ত ৱাইজ আমাৰ আঞ্চলিকবিলাক আছে গঠন কৰা এতিয়া টাউনখন লৈ 21টা আঞ্চলিক আগতে আমি যেতিয়া নিৰ্মাণ গোট জন্ম হৈছিলে ইয়াতে হৈছিলে আমি গঠন কৰোঁতে তাৰ পৰৱৰ্তী সময়ত আমি 20খন পঞ্চায়ত 21খন আঞ্চলিক কৰিছিলোঁ তাৰমানে টাউনখন এটা আঞ্চলিক টাউন আঞ্চলিক এটা 20খন পঞ্চায়তত 20টা আঞ্চলিক আৰু প্ৰত্যেক আঞ্চলিকতে 10টাকৈ ৱাৰ্ড আছে এটা শাখা গোট হিচাপে আমি 10টা শাখা গোট কৰিছোঁ নহয় সেইটো মই যদিও জাতীয় পৰিষদলৈ নগ'লোহেঁতেন বা বিৰোধী মানে হুকুম অঞ্চললৈ নগ'লেও মই প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ বৰামে মানে 26ত বঢ়ালোহেঁতেন কিন্তু এতিয়া যিহেতু বিৰোধী ঐক্য মঞ্চৰ জৰিয়তে মানে মই যেতিয়া জড়িত হ'ম তেতিয়া বিৰোধী ঐক্য মঞ্চৰ সিদ্ধান্ত অনুযায়ী নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাটো আহিব কিন্তু ইয়াত প্ৰেজেণ্ট মানে এটা হ'ব যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত পঞ্চায়ত নিৰ্বাচন আমি জাতীয় পৰিষদ আৰু আমি তাৰমানে বিৰোধী ঐক্য মঞ্চৰে জড়িত হৈ একেলগে পঞ্চায়তত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম গতিকে পঞ্চায়তবিলাক আমি গঠন কৰিবৰ কাৰণে ইতিমধ্যে আমি আগতীয়াকৈ আমাৰ নিৰ্মাণ গোটৰ পৰা প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে গতিকে এতিয়া জাতীয় পৰিষদত যিহেতু মই সোমাই যাম গতিকে এতিয়া দুইটা দলৰে আলোচনাৰ মৰ্মে আমি পঞ্চায়তৰ প্ৰতিনিধিখিনি মানে প্ৰতিদ্বন্দ্বিতাত আগবঢ়াম বহিৰাজ্যত আবদ্ধ হোৱা অসমৰ তীৰ্থযাত্ৰীৰ দলটোক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান পৰিয়ালৰ অসুস্থ হৈ মৃত্যু হোৱা তীৰ্থযাত্ৰীগৰাকীৰ মৃতদেহ অনাৰ বাবেও চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালৰ ৰাঁচীত হঠাৎ অসুস্থ হৈ পৰিছিল ভাৰত ভ্ৰমণলৈ যোৱা তীৰ্থযাত্ৰীৰ দলটোৰ কেইবাজনো লোক অসুস্থ হৈ মৃত্যুক আঁকোৱালি লৈছিল বজালীৰ ছৈবাৰী গাঁৱৰ উদ্ধৱ দাসে তীৰ্থ ভ্ৰমণলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লোৱা উদ্ধৱ দাসৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বহিৰাজ্যত আবদ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা উদ্ধৱ দাসৰ মৃতদেহ স্বগৃহলৈ অনাত সহায় কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে পৰিয়ালটোৱে ইপিনে বৰ্তমানেও গুজৰাটৰ জামনগৰৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে আন অসুস্থ তীৰ্থযাত্ৰীসকল 23 ছেপ্টেম্বৰত ৰঙিয়াৰ পৰা ৰেলেৰে দ্বাৰকালৈ ৰাওনা হৈছিল বজালী পাঠশালাৰ তীৰ্থযাত্ৰীৰ দলটো তীৰ্থযাত্ৰীৰ দলটোত আছে 49গৰাকী তীৰ্থযাত্ৰী বহিৰাজ্যৰ পৰাই মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ পৰা সহায় ভিক্ষা বিচাৰিছে বিপদত পৰা এই তীৰ্থযাত্ৰীৰ দলটোৱে বৰপেটা ডিষ্ট্ৰিক্ট বজালীৰ পৰা আমি আহিছিলোঁ দ্বাৰকালৈ ভ্ৰমণৰ কাৰণে আহিছিলোঁ সদস্য মহামাৰীত মানে আক্ৰমণ হ'ল তেওঁলোক ঘূণীয়াকৰ হ'ল প্ৰথমে ঘূণীয়াকক এডমিট কৰাৰ পিছত গিৰিয়াকৰ হ'ল এতিয়া বৰ্তমান তেওঁলোকে আইচিউতে মানে চিকিৎসা দি আছে গতিকে ডেইলি মানুহ 2-4জনকৈ পৰি মোটামুটি এতিয়ালৈকে 20-25জনমান হৈছে আৰু আজিও 4জন পৰিছে তেওঁলোককো মেডিকেলত ভৰ্তি কৰিছে আইচিউত কোনোবা আইচিউত ৰাখিছে কোনোবা হয়তো চেলাইন দি থৈছে মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত মোৰ এটা বিনম্ৰ অনুৰোধ আমি পাঠশালাৰ পৰা এটা তীৰ্থযাত্ৰী হিচাপে কেইবাজনো মানুহ আহিছিলোঁ এতিয়া আমাৰ সংকটজনক অৱস্থা এজন ঢুকাল বহুতজন আমাৰ অসুস্থ গতিকে কেনেকৈ পাৰে আমাক ইয়াৰ পৰা আপুনি উদ্ধাৰ কৰে যে এয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ আৰু বাতৰিখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ